নমস্কাৰ বন্ধুসকল, যোনসকলে আইআইটি পঢ়িম বুলি হৈছে তেওঁলোকলৈ ভাল খবৰ। আইআইটি ফালৰ নতুন এডমিশ্যনৰ নটিফিকেশ্যন আহি গৈছে। ইনষ্টিটিউট নাম হ'ল গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুয়োটাতে এডমিশ্যন হ'ব আৰু অৰ্গেনাইজেশ্যনটো হ'ল আপোনাৰ DECT আছামৰ কাৰণে হয়। কোৱালিফিকেশ্যন আপোনালোক 8 আৰু 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন মোড আপোনালোক অনলাইন হ'ব আৰু ষ্টাৰ্টিং ডেট আপোনাৰ 24 মে'ৰ পৰা হৈছে, মানে আজিৰ পৰা, আৰু লাষ্ট ডেট আপোনালোকৰ 11 জুনলৈ হয়। আইআইটি অনলাইন এডমিশ্যন ডিটেইলছখিনি হ'ল আপোনাৰ কোৰ্চ নাম আইআইটি কোৰ্চ হয় আৰু এডমিশ্যন ছিজন 2026-2027 হয়। স্কিম আপোনালোকৰ ক্ৰাফ্টমেন ট্ৰেইনিং স্কিমৰ কাৰণে হয়। ট্ৰেইন অফাৰ আপোনালোকৰ NCVT আৰু SCVT আৰু COE আৰু IMC ট্ৰেণ্ডৰ কাৰণে হয়। চাৰ্টিফিকেশ্যন দিব আপোনালোকৰ NCVT পৰা আৰু SCVT চাৰ্টিফিকেশ্যনৰ কাৰণে হয় আৰু অৰ্গেনাইজেশ্যন হ'ল ডাইৰেক্টৰ অফ এমপ্লয় এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং আছামৰ কাৰণে হয়। কোৱালিফিকেশ্যন আপোনালোক 8 আৰু 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ বয়সৰ সময়সীমা হ'ল মিনিমাম 34 বছৰ হ'ব লাগিব আৰু আপোনালোক এজ ৰিলেক্সেশ্যন গভৰ্ণমেণ্ট হিচাপত দিব আৰু এপ্লিকেশ্যন ফিজ আপোনালোক চিট এলটমেণ্ট হোৱাৰ পিছতে এপ্লিকেশ্যন ফিজ দিব লাগিব। মই আপোনালোকক কোৰ্চৰ ডিটেইলছখিনি কৈ দিছোঁ। আইআইটি এডমিশ্যনৰ কাৰণে হ'ল প্ৰথমতে আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ আৰু আপোনালোকৰ বহুতখিনি পষ্ট আছে। ফেশ্বন ডিজাইনৰ পৰা টেকন'লজি, ডেস্কটপ পাব্লিশ্বাৰ, DTP অপাৰেটৰ আৰু মাল্টিমিডিয়া এনিমেশ্যনৰ কাৰণে আপোনালোকে যিখিনি পঢ়িব লাগে সেইখিনি পঢ়িব পাৰিব। ডিউৰেশ্যন আপোনালোক এবছৰ হ'ব আৰু ডিউৰেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব। দ্বিতীয়টো হ'ল আপোনাৰ কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰাম এছিষ্টেণ্টৰ কাৰণে আপোনালোক ডিউৰেশ্যন এবছৰ হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট হ'ল 3 নম্বৰ BLTT বড়ো লেংগুৱেজ ট্ৰান্সক্ৰিপশ্যন ট্ৰেণ্ডৰ কাৰণে হয়, য'ত নেকি ডিউৰেশ্যন আপোনাৰ 6 মান্থৰ কাৰণে হ'ব আৰু 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব। 4 নম্বৰটো হ'ল আপোনালোকৰ মেকানিক ডিজেলৰ কাৰণে হয়। পেট্ৰল পাম্প অপাৰেটৰ মেচিন আছে, প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ আছে আৰু মেকানিক অটো বডি ৰিপেয়াৰ কোৰ্চ আছে, য'ত নেকি আপোনালোকৰ ডিউৰেশ্যন এবছৰ হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব। 5 নম্বৰটো হ'ল আপোনাৰ COE ছেক্টৰ কাৰণে হয়, য'ত নেকি ডিউৰেশ্যন আপোনাৰ এবছৰ হ'ব, কোৱালিফিকেশ্যন 10 পাছ হ'ব। 6 নম্বৰটো আপোনাৰ প্ৰিণ্টাৰ জেনেৰেলৰ কাৰণে হয়, কোৰ্চ আপোনালোকৰ 2 বছৰ, কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ হ'ব লাগিব। 7 নম্বৰ আপোনাৰ মেচিন এগ্ৰিকালচাৰ আৰু মেচিনাৰীৰ কাৰণে হয়। তাৰপিছত আপোনাৰ কোৰ্চ আপোনালোকৰ 2 বছৰ কাৰণে হ'ব আৰু কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব উইথ ছায়েন্স আৰু মেথছ, মানে ভাল নম্বৰ থকা হ'ব লাগিব। 8 নম্বৰটো হ'ল আপোনাৰ চইল টেষ্টিং আৰু ক্ৰপ টেকনিচিয়ানৰ কাৰণে, ডিউৰেশ্যন এবছৰ কাৰণে আৰু কোৱালিফিকেশ্যন 10 পাছ। 9 নম্বৰটো হ'ল ইলেক্ট্ৰিচিয়ান, মেকানিক, মটৰ ভেহিকেল, তাৰপিছত ড্ৰাফ্টমেন চিভিল, তাৰপিছত ড্ৰাফ্টমেন মেকানিকেল আদি কৰি বহুতবিলাক কোৰ্চ আছে, আপোনালোকে চেক কৰি ল'ব। ডিউৰেশ্যন 2 বছৰ কাৰণে হ'ব, কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব, ছায়েন্স আৰু মেথামেটিক্স অৰ ইটছ ইকুইভেলেণ্ট হ'ব লাগিব। 10 নম্বৰটো হ'ল আপোনালোকৰ ৱায়াৰমেনৰ কাৰণে, ডিউৰেশ্যন 2 বছৰ, 8 পাছ হ'ব লাগিব আৰু 11 নম্বৰটো হ'ল প্লাম্বাৰ, ড্ৰেছ মেকিং, তাৰপিছত বহুতখিনি কোৰ্চ আছে, ছাৰ্ফেচ অৰ্নেমেণ্ট টেকনিক্স কাৰণে হয়, ডিউৰেশ্যন এবছৰ কাৰণে, কোৱালিফিকেশ্যন 8 পাছ। মই আপোনালোকক ফিজৰ কথা কৈ দিছোঁ, য'ত নেকি আপোনাৰ চিট এলটমেণ্ট হোৱাৰ পিছত দিব লাগিব। ফৰ NCVT আৰু SCVT ট্ৰেণ্ডছৰ কাৰণে হয়, টিউশ্যন ফিজ 500 মানে 600 দিব লাগিব বছৰত আৰু কোশ্চনছ ফিজ মানে যিটো ৰিফাণ্ডেবল হয় 250 টকা দিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ 25 টকা হয় আৰু মেডিকেল এক্সামিনেশ্যন ফিজ 25 টকা হয় আৰু টিউশ্যন ফিজ এবছৰৰ কাৰণে আপোনালোক 175 আৰু 2 বছৰৰ কাৰণে 350 হয় আৰু হোষ্টেল ছাৰ্ভিচ চাৰ্জৰ কাৰণে 50 টকা হয় আৰু হোটেল কোশ্চনছ মানে ৰিফাণ্ডেবল হয় আপোনাৰ 250 টকা দিব লাগিব। আৰু যোনবিলাক SCVT আণ্ডাৰ IMC কোৰ্চত হ'ব তেখেতসকলে নন ইঞ্জিনিয়াৰিং কোৰ্চ হয়, য'ত নেকি 1500 টকা দিব লাগিব বছৰত আৰু ফৰ ইঞ্জিনিয়াৰিং কোৰ্চৰ কাৰণে 16,500 টকা দিব লাগিব 1 ইয়াৰ আৰু 2 বছৰৰ কাৰণে 33,000 টকা দিব লাগিব। আৰু এইটো আপোনালোকে এপ্লাই কেনেকৈ কৰিব, য'ত নেকি ইম্পৰ্টেণ্ট ডেটছ আপোনালোকৰ ষ্টাৰ্টিং হৈছে 26 মে'ৰ পৰা আৰু লাষ্ট ডেট আপোনালোকৰ 11 জুনলৈ হয় আৰু আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 26 মে'ৰ পৰা 12 জুনলৈ হয়, আপোনালোকৰ নিয়েৰেষ্ট IIT অফিচৰ কাৰণে হ'ব আৰু আপোনালোকৰ এপ্লিকেশ্যন হৈছে আপোনাৰ 26 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু আপুনি এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰা ভিডিঅ'টো মই এইটো চেনেললৈ দি দিম, আপোনালোকে ন'টিফিকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজি ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।